আমাৰ যিজন সভাপতি আছিলে ভূপেন কুমাৰ বৰা ডাঙৰীয়া, তেখেতৰ কাৰ্যকাল সাধাৰণতে ৩ বছৰ হয়, কিন্তু তেখেতৰ ৪ বছৰ ইতিমধ্যে হৈ গৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ হাইকমাণ্ডে অসমলৈ আমাৰ সভাপতি হিচাপে পঠাইছে। আৰু আমি যোৱা পৰহি দিনাখন দিল্লীত সকলোৱে মিলিত হৈছোঁ, কেনেকৈ আমি নতুন ৰণনীতি কৰিব লাগিব সেইখিনি কথা পাতি আহিছোঁ। আৰু সকলোৱে একত্ৰিতভাৱে অসমৰ ৰাইজৰ কাৰণে মাত মাতিম, অসমৰ পৰা বিজেপিৰ অপশাসন আঁতৰাই দিম বুলি আমি এটা সংকল্প লৈছোঁ। আৰু সেই সংকল্প অনুসৰি আগন্তুক এটা বছৰত আপুনি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মীলৈকে সকলোকে কাম কৰা দেখা পাব। আৰু যিহেতু তেখেত যোৰহাটৰ সাংসদ হৈছে, আপোনালোকে জানে 2024 নিৰ্বাচনত তুমুল প্ৰত্যাহ্বানৰ মাজেৰে যোৰহাটৰ পৰা, আৰু সেই গতিকে তেখেতে কালি প্ৰথম সভাপতি নিয়োগ হোৱাৰ পিছতে যোৰহাট জিলাত প্ৰৱেশ কৰিলে, শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলে, আৰু ইয়াৰ পৰাহে এতিয়া তেখেতে উজনিৰ পৰা গুৱাহাটী হেডকোৱাৰ্টাৰলৈ যাব, আমাৰ ৰাজ্যিক ভৱনলৈ, আৰু দায়িত্বভাৰ গ্ৰহণ কৰিব।